এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে। ৰাজ্যৰ দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ, কিন্তু অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে মানিয়ে নলয় যে স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুতৰ বিল বাঢ়িছে। অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী যোগেন মহন আৰু এই কেবিনেট মন্ত্ৰীগৰাকীয়ে কোনো কাৰণতে মানি লোৱা নাই যে স্মাৰ্ট মিটাৰৰ বাবে বিদ্যুতৰ বিল বাঢ়িছে। তেওঁৰ মতে বিদ্যুতৰ কোনো ব্যৱহাৰ বেছিকৈ হৈছে, যাৰ বাবে সেই বিল বাঢ়িছে। এফালে প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই, কিন্তু সেই প্ৰতিবাদ কোনো কাৰণতে মানি ল'ব বিচৰা নাই বিজেপিৰ মন্ত্ৰীয়ে। সবিশেষ নিটকছৰ দৰ্শক। গুৰুত্বপূৰ্ণ খবৰ, কাৰেণ্টৰ ব্যৱহাৰ বেছি হৈছে বাবে বিল বেছিকৈ আহিছে। কাৰোবাৰ যদি সন্দেহ আছে তেতিয়া নৰ্মেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ লগাই চাওক। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে এই প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ। কাৰেণ্টৰ ব্যৱহাৰ বেছিকৈ হৈছে বাবে হেনো বিল আহিছে, এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। কি কৈছিল শুনক। মানে এতিয়া আমাৰ কাৰেণ্টৰ ইউজ বেছি হৈছে। মই আগতে আমাৰ 3টা এচি আছিলে, মোৰ এবাৰ 6টা হৈ গ'ল। আৰু দিনে ৰাতিয়ে গোটেই ৰাতিপুৱালৈকে ফেন চলাই থাকিবলগীয়া হয়, কোনো আমাৰ চিকিউৰিটি বা মোৰ এইটো কথা বেলেগ। ৰাইজৰ তেনেকুৱা এতিয়া মই APDCLৰ মানে SDOৰ পৰা মই জনা তথ্য মতে আমাৰ মৰাণ যিটো আমাৰ চাইগুল যিটো তাত 80 লাখ ইউনিট মানে পাৰ ইয়েৰ ৰিকুৱাৰমেণ্ট আছিলে। এইবাৰ কিন্তু 90 লাখ তেওঁলোকে ইউজ হৈছে বুলি কৈছে, মানে এক্সট্ৰা 10 লাখ। মানে 10 লাখ মানে গাঁৱৰ মানুহে ব্যৱহাৰ কৰিছে। গতিকে কনজিউমাৰ যে বেছি হৈছে, আমি বেছি যে আমি একেখিনিয়ে কনজিউমাৰ যে আমি আগতে 200 ইউনিট আছিলে, এবাৰ 250 হৈছে, অকণমান বাঢ়িবই। কিন্তু এতিয়া সেইকাৰণে চৰকাৰে কৈছে যদি কাৰোবাৰ সন্দেহ আছে নৰ্মেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটাই লগাই লওক। মই কৈছোঁ যে কোনোবাই যদি সন্দেহ আছে এইখন বোলে মোৰ বিলখন বেছি আহিছে, নৰ্মেল মিটাৰ এটা লগাই লওক। মই SDOক কৈ দিছোঁ যে লগাই দিছে, লগাই দিবলৈ কৈছোঁ, ময়ো লগাই দিবলৈ কৈছোঁ যে লগাই দিছোঁ চাওঁ। মোৰতো দূৰ হ'ব, ৰাইজৰ যদি দলৰ সংগঠনৰ নেতাসকলকো কৈছোঁ তেওঁলোকৰ ঘৰত লগাই দিয়ক। আজি ৰখিলদৈৰ ঘৰত লগাই দিছে, নৰ্মেলো আছে, এইটো আছে, কিন্তু কোনো ডিফাৰেঞ্চ দেখা নাই, কি আহিছে। গতিকেলৈ তেওঁলোকৰ এতিয়া লাহে লাহে এইটো কমিব। এই মাহ পাছত গৰম যেতিয়া যাব তাৰপিছত মানুহে দেখিব যে এইটো স্মাৰ্ট মিটাৰটোৱে বহুত সহায় কৰিছে আৰু ৰাইজকো সজাগ কৰিছে। এই বিল বিচাৰিছে, এইটো এনেই জ্বলাই দিবি, 5 চনতো বন্ধ কৰি দিয়ে, এইখন এনেই চলি আছে। এইবোৰকো মানে অলপ আমি যদি ইউনিট বচাব পাৰোঁ, দেশখনেই প্ৰগতি হ'ব বা জাতিটোৱে বা অসমৰে এইবিলাক ৰেভিনিউটো আমি বচাব পাৰিম। আমি এইভাগে যদি ৰেভিনিউ বাচি থাকে আমি আৰু কমাই দিব পাৰিম চৰকাৰে। এতিয়া ভাল খবৰ যে মুখ্যমন্ত্ৰী কৈছে আমি অহাকৈ এটকাকৈ প্ৰতি ইউনিট কমাই দিব। গতিকে এতিয়া চ'লাৰ লাইটৰ কথা আহি আছে, আমি সেইবিলাকো কৰিবলৈ গৈ আছোঁ। তেতিয়া জনসাধাৰণৰ যথেষ্ট সুবিধা হ'ব। অলপ যদি ধৈৰ্য ধৰে এই স্মাৰ্ট মিটাৰ আৰু নৰ্মেল মিটাৰ ডিফাৰেঞ্চটো কমি যোৱাটো যে গম পায়, আৰু আমি এইখিনি ক্ষেত্ৰত আমি চৰকাৰেও আমি পদক্ষেপ ল'বলৈ আমি সুবিধা পাম। মানে এতিয়া আমাৰ কাৰেণ্টৰ ইউজ বেছি হৈছে। মই আগতে আমাৰ 3টা এচি আছিলে, মোৰ এবাৰ 6টা হৈ গ'ল। আৰু দিনে ৰাতিয়ে গোটেই ৰাতিপুৱালৈকে ফেন চলাই থাকিবলগীয়া হয়, কোনো আমাৰ চিকিউৰিটি বা মোৰ এইটো কথা বেলেগ। ৰাইজৰ তেনেকুৱা এতিয়া মই APDCLৰ মানে SDOৰ পৰা মই জনা তথ্য মতে আমাৰ মৰাণ যিটো আমাৰ চাইগুল যিটো তাত 80 লাখ ইউনিট মানে পাৰ ইয়েৰ ৰিকুৱাৰমেণ্ট আছিলে। এইবাৰ কিন্তু 90 লাখ তেওঁলোকে ইউজ হৈছে বুলি কৈছে, মানে এক্সট্ৰা 10 লাখ। মানে 10 লাখ মানে গাঁৱৰ মানুহে ব্যৱহাৰ কৰিছে। গতিকে কনজিউমাৰ যে বেছি হৈছে, আমি বেছি যে আমি একেখিনিয়ে কনজিউমাৰ যে আমি আগতে 200 ইউনিট আছিলে, এবাৰ 250 হৈছে, অকণমান বাঢ়িবই। কিন্তু এতিয়া সেইকাৰণে চৰকাৰে কৈছে যদি কাৰোবাৰ সন্দেহ আছে নৰ্মেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটাই লগাই লওক। মই কৈছোঁ যে কোনোবাই যদি সন্দেহ আছে এইখন বোলে মোৰ বিলখন বেছি আহিছে, নৰ্মেল মিটাৰ এটা লগাই লওক। মই SDOক কৈ দিছোঁ যে লগাই দিছে, লগাই দিবলৈ কৈছোঁ, ময়ো লগাই দিবলৈ কৈছোঁ যে লগাই দিছোঁ চাওঁ। মোৰতো দূৰ হ'ব, ৰাইজৰ যদি দলৰ সংগঠনৰ নেতাসকলকো কৈছোঁ তেওঁলোকৰ ঘৰত লগাই দিয়ক। আজি ৰখিলদৈৰ ঘৰত লগাই দিছে, নৰ্মেলো আছে, এইটো আছে, কিন্তু কোনো ডিফাৰেঞ্চ দেখা নাই, কি আহিছে। গতিকেলৈ তেওঁলোকৰ এতিয়া লাহে লাহে এইটো কমিব। এই মাহ পাছত গৰম যেতিয়া যাব তাৰপিছত মানুহে দেখিব যে এইটো স্মাৰ্ট মিটাৰটোৱে বহুত সহায় কৰিছে আৰু ৰাইজকো সজাগ কৰিছে। এই বিল বিচাৰিছে, এইটো এনেই জ্বলাই দিবি, 5 চনতো বন্ধ কৰি দিয়ে, এইখন এনেই চলি আছে। এইবোৰকো মানে অলপ আমি যদি ইউনিট বচাব পাৰোঁ, দেশখনেই প্ৰগতি হ'ব বা জাতিটোৱে বা অসমৰে এইবিলাক ৰেভিনিউটো আমি বচাব পাৰিম। আমি এইভাগে যদি ৰেভিনিউ বাচি থাকে আমি আৰু কমাই দিব পাৰিম চৰকাৰে। এতিয়া ভাল খবৰ যে মুখ্যমন্ত্ৰী কৈছে আমি অহাকৈ এটকাকৈ প্ৰতি ইউনিট কমাই দিব। গতিকে এতিয়া চ'লাৰ লাইটৰ কথা আহি আছে, আমি সেইবিলাকো কৰিবলৈ গৈ আছোঁ। তেতিয়া জনসাধাৰণৰ যথেষ্ট সুবিধা হ'ব। অলপ যদি ধৈৰ্য ধৰে এই স্মাৰ্ট মিটাৰ আৰু নৰ্মেল মিটাৰ ডিফাৰেঞ্চটো কমি যোৱাটো যে গম পায়, আৰু আমি এইখিনি ক্ষেত্ৰত আমি চৰকাৰেও আমি পদক্ষেপ ল'বলৈ আমি সুবিধা পাম। মানে এতিয়া আমাৰ কাৰেণ্টৰ ইউজ বেছি হৈছে। মই আগতে আমাৰ 3টা এচি আছিলে, মোৰ এবাৰ 6টা হৈ গ'ল। আৰু দিনে ৰাতিয়ে গোটেই ৰাতিপুৱালৈকে ফেন চলাই থাকিবলগীয়া হয়, কোনো আমাৰ চিকিউৰিটি বা মোৰ এইটো কথা বেলেগ। ৰাইজৰ তেনেকুৱা এতিয়া মই
APDCLৰ মানে SDOৰ পৰা মই জনা তথ্য মতে আমাৰ মৰাণ যিটো আমাৰ চাইগুল যিটো তাত 80 লাখ ইউনিট মানে পাৰ ইয়েৰ ৰিকুৱাৰমেণ্ট আছিলে। এইবাৰ কিন্তু 90 লাখ তেওঁলোকে ইউজ হৈছে বুলি কৈছে, মানে এক্সট্ৰা 10 লাখ, মানে 10 লাখ মানে গাঁৱৰ মানুহে ব্যৱহাৰ কৰিছে। গতিকে কনজিউমাৰ যে বেছি হৈছে, আমি বেছি যে আমি একেখিনিয়ে কনজিউমাৰ যে আমি আগতে 200 ইউনিট আছিলে, এবাৰ 250 হৈছে, অকণমান বাঢ়িবই। কিন্তু এতিয়া সেইকাৰণে চৰকাৰে কৈছে যদি কাৰোবাৰ সন্দেহ আছে নৰ্মেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটাই লগাই লওক। মই কৈছোঁ যে কোনোবাই যদি সন্দেহ আছে এইখন বোলে মোৰ বিলখন বেছি আহিছে, নৰ্মেল মিটাৰ এটা লগাই লওক। মই জিঅ'ক কৈ দিছোঁ যে লগাই দিছে, লগাই দিবলৈ কৈছোঁ, ময়ো লগাই দিবলৈ কৈছোঁ যে লগাই দিছোঁ চাওঁ, মোৰতো দূৰ হ'ব। ৰাইজৰ যদি দলৰ সংগঠনৰ নেতাসকলকো কৈছোঁ তেওঁলোকৰ ঘৰত লগাই দিয়ক। আজি অখিলগড়ৰ ঘৰত লগাই দিছে, নৰ্মেলো আছে, এইটো আছে, কিন্তু কোনো ডিফাৰেঞ্চ দেখা নাই, কি আহিছে। গতিকেলৈ তেওঁলোকৰ এতিয়া লাহে লাহে এইটো কমিব। এই মাহ পাছত গৰম যেতিয়া যাব তাৰপিছত মানুহে দেখিব যে এইটো স্মাৰ্ট মিটাৰটোৱে বহুত সহায় কৰিছে আৰু ৰাইজকো সজাগ কৰিছে। এই বিল বিচাৰিছে, এইটো এনেই জ্বলাই দিবি, 5 চনতো বন্ধ কৰি দিয়ে, এইখন এনেই চলি আছে। এইবোৰকো মানে অলপ আমি যদি ইউনিট বচাব পাৰোঁ দেশখনেই প্ৰগতি হ'ব, বা জাতিটোৱে বা অসমৰে এইবিলাক ৰেভিনিউটো আমি বচাব পাৰিম। আমি এইভাগে যদি ৰেভিনিউ বাচি থাকে আমি আৰু কমাই দিব পাৰিম চৰকাৰে। এতিয়া ভাল খবৰ যে মুখ্যমন্ত্ৰী কৈছে আমি অহাকৈ এটকাকৈ প্ৰতি ইউনিট কমাই দিব। গতিকে এতিয়া চ'লাৰ লাইটৰ কথা আহি আছে, আমি সেইবিলাকো কৰিবলৈ গৈ আছোঁ। তেতিয়া জনসাধাৰণৰ যথেষ্ট সুবিধা হ'ব। অলপ যদি ধৈৰ্য ধৰে এই স্মাৰ্ট মিটাৰ আৰু নৰ্মেল মিটাৰ ডিফাৰেঞ্চ কমি যোৱাটো যে গম পায়, আৰু আমি এইখিনি ক্ষেত্ৰত আমি চৰকাৰেও আমি পদক্ষেপ ল'বলৈ আমি মানে এতিয়া আমাৰ কাৰেণ্টটোৰ ইউজ বেছি হৈছে। মই আগতে আমাৰ 3টা AC আছিলে, মোৰ এইবাৰ 6টা হৈ গ'ল। আৰু দিনে ৰাতিয়ে গোটেই ৰাতিপুৱালৈকে ফেন চলাই থাকিবলগীয়া হয়, কোনো আমাৰ চিকিউৰিটি বা মোৰ সেইটো কথা বেলেগ। ৰাইজেও তেনেকুৱা। এতিয়া মই APDCLৰ মানে SDOৰ পৰা মই জনা তথ্য মতে আমাৰ মৰাণ যিটো আমাৰ চাইগুল যিটো তাত 80 লাখ ইউনিট মানে পাৰ ইয়েৰ ৰিকুৱাৰমেণ্ট আছিলে। এইবাৰ কিন্তু 90 লাখ